আমি এই চুপাচুপি চিনেমাখনত ছাছপেন্স আৰু VFXৰ যিটো কাৰুকাৰ্যতা এইটো দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে চিনেমাখন চাই এনেকুৱা লাগিব যে এখন হিন্দী বা এখন উৎকৃষ্ট মানদণ্ডৰ কথাছবি উপভোগ কৰি আছে। আমি যিমান পাৰোঁ ইয়াত চেষ্টা কৰিছোঁ যাতে চিনেমাখনে অসমৰ ৰাইজক আমোদ দিয়ে আৰু আপোনালোক সকলোৱে নষ্টালজিক হ'ব। আপোনালোকে প্ৰত্যেকৰে সমাজ জীৱনৰ লগত যিবিলাক ইছ্যু জড়িত হৈ আছে সেইবোৰ আমি দেখুৱাবলৈ বিচাৰিছোঁ। এটা সাধাৰণ কাহিনী সেইটোকে আলম কৰি আমি খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছোঁ আৰু আমি ইতিমধ্যে প্ৰচাৰ কৰি গম পাইছোঁ যে ৰাইজে আমাক প্ৰায় আদৰি লৈছে। গতিকে আশা কৰিম অসমৰ সমূহ ৰাইজে এই চিনেমাখন চুপাচুপি চিনেমাখন আদৰি ল'ব আৰু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি অহা 12 জুনত চিনেমাখন মুকলি কৰিম আৰু খুব সুন্দৰ কিছুমান ইয়াত আমি প্ৰায় 7টা গান দিছোঁ। আপোনালোকে গানবিলাকো খুব ভাল পাব। ইতিমধ্যে আজি আমি ট্ৰেইলাৰটো চবেই উপভোগ কৰিলোঁ। গতিকে চিনেমাখনো খুব ভাল পাব। প্ৰতিটো সময় আপোনালোকৰ কিছু 3 ঘণ্টাৰ কাৰণে আপোনালোকে সম্পূৰ্ণভাৱে কথাছবিখনত সোমাই যাব পাৰিব আৰু প্ৰতিটো মিনিট আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু আমি গেৰাণ্টি দিছোঁ আমি আপোনালোকৰ যিটো মূল্য বিনিময়ত চিনেমাখন চাব সেইটো পইচা উচল কৰি দিম আমি আৰু অসমীয়া ছবি জগতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি অহা দিনবিলাকত অসমীয়া কথাছবিটোক আমি এটা উদ্যোগত পৰিণত কৰিব পাৰোঁ আৰু আমাৰ নিচিনা যিখিনি মানুহ এই গোষ্ঠীটোৰ লগত জড়িত আটাইখিনিকে আপোনালোকে উৎসাহ জগাবৰ কাৰণে চিনেমাখন চাওক আৰু আমাক উপদেশ দিয়ক।